অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰী। কিন্তু অম্বিকাগিৰি ৰায় চৌধুৰী কিয় অসম কেশৰী বুলি কোৱা হয় বা এই কেশৰী শব্দটোৰ অৰ্থ কি? অম্বিকাগিৰি ৰায় চৌধুৰী হ'ল এজন খামিদান অসমীয়া, যাৰ বুকুত সিংহৰ দৰে সাহস আছিল আৰু সিংহৰ আন এটা নাম হ'ল কেশৰী। সেইবাবে অসম কেশৰী বুলি অম্বিকাগিৰি ৰায় চৌধুৰীক কোৱা হয়। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে স্বদেশী আন্দোলনৰ সময়ত অসমৰ ছাত্ৰসকলৰ মাজত বা ছাত্ৰ সমাজৰ মাজত সচেতনতা বৃদ্ধি কৰিছিল আৰু তেওঁলোকক সংগঠিত কৰি পেলাইছিল। আনকি তেওঁ বন্দিনী ভাৰত নামৰ এখন বিশেষ নাটক লিখিছিল, যিখন নাটকৰ পাণ্ডুলিপিটো মঞ্চস্থ হৈ থকাৰ সময়তেই ব্ৰিটিছৰ অধীন অসম পুলিচে সেইটো জব্দ কৰিবলৈ বাধ্য হৈছিল। আনহাতে 1906 চনত গুৱাহাটী শ্বিলং পথত এটা বোমা পোতা হৈছিল। সেই সময়ৰ এজন বিশেষ ব্যক্তি, ব্ৰিটিছৰ এজন বিশেষ চাকৰিয়াল উচ্চপদস্থ ব্যক্তি বমফিল্ড ফুলাৰ নামৰ ব্যক্তিজনক হত্যা কৰিবৰ কাৰণে, আৰু পুলিচে সেই সময়ত অম্বিকাগিৰি ৰায় চৌধুৰীক সন্দেহ কৰিছিল যে অম্বিকাগিৰি ৰায় চৌধুৰী সেই কামটোৰ লগত জড়িত হৈ আছে। সেইবাবে তেখেতক গৃহবন্দী কৰি ৰখা হৈছিল বহুদিন ধৰি। গতিকে ইয়ে প্ৰমাণ কৰে যে অম্বিকাগিৰি ৰায় চৌধুৰী সঁচাকৈ এনেকুৱা এজন ব্যক্তি আছিল যাক সিংহৰ লগত তুলনা কৰাটো যথাৰ্থ তুলনা বুলি ক'ব পাৰি। সেইবাবে অসম কেশৰী হিচাপে আজিও অম্বিকাগিৰি ৰায় চৌধুৰী আমাৰ